Hi everyone, good morning. মই মনিষাই স্বাগতম জনাইছো মনিষাৰ সপোনলে। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো। ইমান দিন মাছ মাংস খাই খাই একদম আমনি লাগিছে আৰু মাছ মাংসৰ ৰেচিপিনো আপোনালোকক কিমান দেখুৱাম। তো আজি একদম সিম্পল খানা বনাব গৈ আছো মসুৰ দালিৰ এখন ধুনীয়া ৰেচিপি। তো ৰেচিপিটো আপোনালোকৰ সৈতে শেয়াৰ কৰি থাও নহয় জানো। তেতিয়াহলে বলক আজি আমাৰ ভিডিঅটো আমি আৰম্ভ কৰো। এয়া মই অকনমান মসুৰ দালি লৈছো। এই মসুৰ দালিখিনি এতিয়া ধুনীয়াকৈ ধুই লওঁ। এয়া মসুৰ দালিখিনি ধুনীয়াকৈ ধুই ললো। এতিয়া মই ইয়াতে দি দিম এয়া অকমান পিয়াজ, দুটা কেঁচা জলকীয়া দিছো এনেকৈ মাজেদি ফালি, আৰু দি দিছো এটা বিলাহী, আৰু ইয়াতে দিম থেতা দি লোৱা এয়া নহৰু, দি দিছো নিমখ, হালধি গুড়ি, আৰু দি দিম কেঁচা মিঠাতেল। এই গোটেইখিনি এতিয়া ধুনীয়াকৈ হাতেদি একদম পিঁয়াজ আৰু বিলাহীৰ পানী যিটো ওলায় সেইটো দি একদম ভালকৈ একদম মোহাৰি সানি ল'ব লাগিব। এয়া চাওক গোটেইখিনি ধুনীয়াকৈ মই সানি ল'লোঁ। এতিয়া মই ইয়াতে অকণমান পানী দি দিম, আৰু এতিয়া ইয়াতে দি দিছোঁ অকণমান পানী, আৰু এতিয়া এইখিনি গেছত বহাই দিম। এয়া চাওক পানীখিনি দি উঠি মই ধুনীয়াকৈ দালিখিনি গেছত বহাই দিলোঁ। একদম ল' ষ্টিমত ৰাখিছোঁ যাতে দালিখিনি ধুনীয়াকৈ সিদ্ধ হৈ যায়। এইফালে চাওক দালিখন প্ৰায় সিজি গৈছে। এতিয়া মই এইটো গেছ অফ কৰি এইফালে আৰু এটা কেৰাহী বহাই দিছোঁ, আৰু দি দিছোঁ অকণমান মিঠাতেল। কেৰাহীৰ তেলখিনি গৰম হোৱাৰ পিছত মই এতিয়া ইয়াতে দি দিছোঁ গোটা জিৰা, দি দিছোঁ দালচিনি আৰু তেজপাত এখিলা, আৰু এইখিনি মই ধুনীয়াকৈ অকণমান টাইম ভাজি ল'ম। এইখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই বইল কৰি থোৱা দালিখিনি ইয়াতে দি দিম। দালিখিনি দি উঠি দি দিম অকণমান পানী। এতিয়া দালিখন এটা উতল অহালৈ ৰখিব লাগিব। এয়া চাওক দালিৰ উতল আহি গৈছে। এতিয়া মই এই ফেনবোৰ চাইডে চাইডে উঠাই পেলাই দিম, কাৰণ মচুৰ দালিৰ বোলে এই ফেনবোৰ খালে বিষজাতীয় বেমাৰবোৰ হয়। তো সেইকাৰণে এই ফেনবোৰ এতিয়া মই পেলাই দিম। দালিৰ গোটেইখিনি ফেন মই পেলাই দিলোঁ, আৰু এয়া ৰেডি হৈ গ'ল মই বনোৱা মচুৰ দালিৰ ধুনীয়া ৰেচিপি। তো মই আপোনালোকক অনুৰোধ কৰিছোঁ এই ৰেচিপিটো আপোনালোকে এবাৰ হ'লেও ঘৰত বনাব, আৰু খাই মোক কমেণ্টত জনাব যে আপোনালোকে খাই কেনেকুৱা পাইছে। এই দালিখনৰ লগত যদি আপোনালোকে আলু পিটিকা ভাত এনেকৈ খাই খুবেই ভাল লাগিব। তো আজি আমাৰ দুপৰীয়াৰ আহাৰত আছে এই ধুনীয়া দালিখন, আৰু ইফালে মই নহৰু ভাজি আছোঁ কাৰণ মই আলু আৰু কণী বইল কৰি থৈছোঁ। এয়া পিটিকা বনাম আৰু গৰম গৰম ভাতৰ লগত দালি আৰু আলু পিটিকাৰ সোৱাদ ল'ম। আজি আমাৰ দুপৰীয়াৰ আহাৰত আছে মই বনোৱা এই স্পেচিয়েল দালিখন, ভাত, কণী আৰু আলু পিটিকা, পিঁয়াজৰ পকৰা, পিঁয়াজ আৰু জলকীয়াৰ, আৰু এইটো পেপচিকাম বেচনেদি ভাজিছোঁ, আৰু এয়া হ'ল জলফাইৰ আচাৰ, আৰু ইফালে হ'ল চালাড। তো এই ধুনীয়া থালিখন মই গৰমে গৰমে এতিয়া উপভোগ কৰোঁ। তো আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু যদি ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।